অৰুণোদয় আঁচনি 3.0 নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে সেইসকলে কেতিয়াৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব। আপোনালোকে যদি এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে এতিয়া আৰু কি অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্ম আহিব নেকি আৰু আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই, এইবাৰ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিলে তেনেহ'লে আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব আৰু এতিয়া অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্ম আহিব নেকি, A to Z সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 সকলো ডকুমেণ্ট জমা দিলে এপ্লাই কৰাৰ কাৰণে তেনেহ'লে আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব আৰু আপোনাৰ নামলৈ কেনেকৈ ভেৰিফিকেশ্যন হ'ব সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব, যিহেতু এইবাৰ অৰুণোদয় আঁচনি 3.0 আপোনাৰ গাঁৱত এটা কমিটি বনাই দিয়া হৈছিল যে আপোনাৰ গাঁৱত যিবিলাক দুখীয়া মানুহ আছে অৰুণোদয় আঁচনি দিয়াৰ যোগ্য হয় এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, এই হিচাপত কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে সকলো ডকুমেণ্ট জমা লৈছিল। আপোনাৰ গাঁৱৰ কমিটিয়ে এটা লিষ্ট বনাইছিল যে এইটো গাঁৱত ইমানবোৰ অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই, সেই হিচাপত কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে এটা লিষ্ট বনাইছিল। সেইটো লিষ্ট কিন্তু আপোনাৰ ব্লকত জমা দিয়া হৈছে। বৰ্তমান কিন্তু সেইবোৰ লিষ্ট বৰ্তমান ভেৰিফিকেশ্যন হৈ আছে বা বৰ্তমান এইবোৰ নাম ভেৰিফাই কৰি আছে। তেতিয়া আপোনাৰ সকলো নাম বা যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় সেইবোৰ নাম ভেৰিফিকেশ্যন হৈ যাব। তাৰপিছত কিন্তু এটা অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্ম আহি যাব। এতিয়া কিন্তু আপোনালোকে সেইটো ফৰ্ম ল'ব লাগিব, লৈ আপোনালোকে সকলো জেৰক্স কৰিলে এইটো ফৰ্ম ফিল আপ কৰিলে আপোনালোকে আৰু এবাৰ জমা দিব লাগিব। তাৰপিছতে কিন্তু আপোনাৰ নামটো ভেৰিফিকেশ্যন হৈ যাব। তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। বহুতে ভাবি আছে যে মই অৰুণোদয় আঁচনি 3.0 সকলো ডকুমেণ্ট জমা দিছোঁ, ডাইৰেক্ট মোৰ নামটো এপ্ৰুভ হৈ যাব, মই ডাইৰেক্ট অৰুণোদয় আঁচনি লাভ কৰিম। সেইটো কিন্তু নহয়। এতিয়া ফাৰ্ষ্ট নাম্বাৰ ভেৰিফিকেশ্যন হ'ব, তাৰপিছত এটা কিন্তু অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্ম আহি যাব। তাৰপিছত আপোনালোকে আৰু এবাৰ ফৰ্মটো ফিল আপ কৰিলে আপোনালোকে আৰু এবাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি লৈ জমা দিব। তাৰপিছতে কিন্তু আপোনাৰ নামটো ভেৰিফিকেশ্যন হ'ব, তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। বৰ্তমান কিন্তু আপোনাৰ গাঁৱৰ পৰা যিটো লিষ্ট বনাই পঠোৱা হৈছিল আপোনাৰ ব্লকত সেইবোৰ নাম কিন্তু ভেৰিফিকেশ্যন হৈ গৈছে। অতি সোনকালে কিন্তু অৰুণোদয় আঁচনি 3.0 নিউ এপ্লিকেশ্যন ফৰ্মটো আহি যাব। তাৰপিছত আপোনালোকে ফৰ্মটো ফিল আপ কৰি জমা দিব লাগিব। তাৰপিছতে আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব।